হাজো অঞ্চলত ইউৰিয়া সাৰৰ নাটনি, কৃষকৰ মাজত হাহাকাৰ। এতিয়া ৰবি শস্যৰ বতৰ। হাজো অঞ্চলৰ কৃষকসকলে পথাৰত মাকৈ, সৰিয়হ, আলু, বেঙেনা, গাজৰ, ধনিয়াকে ধৰি বিভিন্ন প্ৰকাৰৰ খেতি কৰা পৰিলক্ষিত হৈছে। কৃষকসকলৰ পথাৰত জলসিঞ্চনৰ সুবিধাৰ অভাৱত যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়াত পৰে। ইফালে দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত শস্যৰ পথাৰত নিজাববীয়াকৈ পানী যোগান ধৰা পৰিলক্ষিত হৈছে, যাৰ ফলত কৃষকসকলৰ প্ৰচুৰ পৰিমাণে ধন ব্যয় কৰিবলগীয়াত পৰিছে। পথাৰত সিঁচা শস্যৰ বাবে এতিয়া কৃষকসকলৰ বাবে প্ৰয়োজন বিভিন্ন সাৰৰ, কিয়নো শস্যৰ শ্ৰীবৃদ্ধিৰ লগতে অধিক ফচল উৎপাদনৰ বাবে কৃষকসকলৰ বাবে প্ৰয়োজন ৰাসায়নিক সাৰৰ। হাজোৰ বজাৰত ইউৰিয়া সাৰৰ নাটনিৰ ফলত কৃষকসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। দোকানে দোকানে ইউৰিয়া সাৰ বিচাৰি নোপোৱাৰ ফলত কৃষকসকলৰ মাজত হাহাকাৰময় অৱস্থা হৈছে। ইফালে সাৰৰ দোকানৰ বিতৰকসকলৰ অভিযোগ অনুসৰি চৰকাৰে ইউৰিয়া সাৰৰ প্ৰচুৰ পৰিমাণে সঠিক যোগান ধৰিব পৰা নাই। কৃষকসকলেও চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ইউৰিয়া সাৰ প্ৰচুৰ পৰিমাণে যোগান ধৰি উপকৃত কৰিবলৈ আহ্বান জনাইছে। মানুহ আমি এতিয়া যি পাইছো তাকে আমি কিনি আনি পেলাই খেতিখন কৰি আছো। এতিয়া 15 বিঘা মাটি মাকৰ খেতি মই ইয়াতে গোটাইখানি মই কৰিছো। এই গোটাই একেলগে এইগিলা সাৰ যেতিয়া যি দাম কয় তাকে সেই দামতে কিনি আনি আছো। আমি এতিয়া বাহিৰততো যাবও পৰা নাই। বেহাৰৰ খেতি কৰিছো, বেহাৰৰ খেতিৰো সেই যেনে দাম বাঢ়ি আছে। যেতিয়া 500 টকাৰ পৰা 600 পৰা 700 টকা লৈ আছে, এতিয়া 700 টকা লৈ আছে। তথাপি কালিও 3 বস্তা সাৰ আনি ইয়াতে মাৰিছো, 650 কৰি আনিছো। আকৌ হেৰিকে আনছো 700 কৰি আনছো। এতিয়া বেহাৰত মাৰিবে নাটনি হৈছে, সাৰ নাই আমাৰ ইয়াতে। যি আছে তাকে দাম বেছিকে লয় দোকানী গিলাই। এতিয়া কি উপায় কৰো আমি? এতিয়া আকৌ চৰত যাব খুজিছো। এতিয়া চৰতো খেতি কৰিছো, চৰতো 5 বিঘা মান মাকৰ খেতি কৰিছো। তাতে এতিয়া যে মিচিং ললো, তাতে ঔষধ দিম, সাৰ দিম, এইগিলা বৃদ্ধি হৈ আছে, কিন্তু উপায় নাই আমাৰ। উপায় নোহোৱাকে যি দাম কৈ আছে দোকানী গিলা সেই দামতে কিনি আনি আছে। সাৰটো নোহোৱাৰ কাৰণ এনে হ'ব পাৰে নেকি, যিবিলাক ডিষ্ট্ৰিবিউটৰ আছে তেওঁলোকে গোপনে মজুত কৰি থৈ বেছি দামত বিক্ৰী কৰাৰ কথা সন্দেহ প্ৰকাশ কৰে? সেনেকুৱা সন্দেহ আমাৰ আছে। সেনেকুৱা সন্দেহ কৰিছো আমি যে ইহঁতে দামত বিক্ৰী বুলি চোৰাং কৰি ৰাখি দিছে। চৰকাৰক কি আহ্বান জনাব, কৃষি বিভাগক কি আহ্বান জনাব? চৰকাৰকতো আমি চৰকাৰৰ ওচৰত আমি যাবাই নোৱাৰো। আমি খেতি কৰা মানুহ, আমি বাহিৰত দেখাই নাপাওঁ। আমি দোকানত যাওঁ আৰু খেতিখনত আহো। আমি এতিয়া হাজোত যে কোনটো দোকানত কি কৰে তাকো আমি নাজানো। এতিয়া মেডিকেলত যাব লগা হলে আমি খেতি কৰা মানুহ চালাক মানুহ এটা লৈ যাব লাগে মেডিকেলত। হৈছে এতিয়া মানে সাৰৰ নাটনি, আৰু আমি কৃষক মানে এতিয়া সাৰ ছিটিব পৰা নাই। দামটো মানে বহুত বাঢ়ি গৈছে আৰু সাৰটো নাটনি হৈছে। সাৰটো নায়েই, সাৰটো নাই কাৰণে এতিয়া আমি এতিয়া খেতিত মানে সাৰ ছিটিব পৰা নাই। সাৰৰ দাম বৃদ্ধি হৈছে নেকি? সাৰৰ দাম বৃদ্ধি হৈছে আপোনাৰ 600 পৰা 700, মানে যোনে যেনেকৈ ল'ব পাৰে সেনেকৈ লৈ আছে। সেইকাৰণে চৰকাৰৰ পৰা অলপ আমাক ৰেহাই কৰি দিব লাগে। এতিয়া ৰবি শস্যৰ বতৰ, সৰিয়হ, আলু, বেঙেনা ইত্যাদি বিভিন্ন খেতি কৰিছে। গতিকে সাৰৰ প্ৰয়োজন মানে বহুত ক্ষেত্ৰত সাৰটো লাগে। আপোনাৰ আলু বা মূলা, মাকৈ খেতিত, এনেকুৱা মানে খেতিত বহুত সাৰ মানে লাগে। যি পৰিমাণৰ সাৰ প্ৰয়োজন হয় কৃষকৰ বাবে, সেই সাৰ এতিয়া বজাৰত পোৱা নাযায়। যিখিনি সাৰ লাগে আমাৰ ইয়াতে হাজো সমষ্টিত, সেইখিনি সাৰ আমাক ৰাইজে পোৱা নাই। সেইকাৰণে আমাৰ অলপ দিগদাৰ, নাটনি হৈছে, খেতি কৰিব পৰা নাই। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে।
আমাৰ ঠিকনা মুভ হুইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696